এণ্ট্ৰি কৰিলোঁ। এতিয়া ইয়াত ভাত পানী খাই মেলি সিহঁতে এতিয়া কোন কোন জেগাত চাবলৈ যায় তাকে প্লানিং কৰিম আৰু আপোনালোকো দেখাবলৈ চেষ্টা কৰিম। জুবি উঠিলে আমি আজি নতুন ৰুমত পালোঁহি। প্ৰথম আহি দুদিনৰ কাৰণে বেলেগ হোটেল বুক কৰিছিলোঁ, এতিয়া নতুনকৈ পাৰ্মানেণ্ট কৰি ল'লোঁ 5 দিনৰ কাৰণে। এইটো আমাৰ হ'ল ৰুম। আপোনাৰ ৰুমটো দেখাইছোঁ আৰু তেনেকুৱা ৰুম। এইটো ৰুমত ল'লোঁ আমি 2 BHK আমাৰ 7টা মানুহৰ কাৰণে। এয়া জুবি মাক এটা চুপাৰ আৰাম কৰি আছে। এয়া পল এইফালে এই পল লাষ্ট কৰিছে কাৰণে অহা দিয়ে। কি সুন্দৰ পৰিৱেশ সিফালে। আগৰ বিল্ডিংটো ইমান ভাল নাছিলে, আমি অনলাইনত বুক কৰিছিলোঁ যে ইমান চাই চিতি লোৱা নাছিলোঁ, কিন্তু আহি ইয়াত চাই মেলি আমি নিজে বুক কৰি থ'বলৈ ইয়াত ধুনীয়া ইয়াত চিনেৰীটো চাবলৈ মজা চবফালে। সেইটো এপাৰ্টমেণ্টত থাকোঁতে কিবা মুম্বাইত থকা যে লগা নাছিলে, এতিয়া একদম পূৰা লাগিছে আৰু পাহাৰ আছে, এফালে বিল্ডিং আছে ডাঙৰ ডাঙৰ ওখ দেখিয়ে মৰম ভাল লাগি গৈছে। এইখনে হ'ল মায়ানগৰী মুম্বাই। এতিয়া মই বাকী আৰু ৰুমবিলাক দেখাইছোঁ। আমি এতিয়া ড্ৰয়িং ৰুমটো দেখালোঁ। এতিয়া বেডৰুম দুটা দেখাই দিওঁ 2 BHK। এই আমাৰ বৌ ষ্টাইল কৰি আছে। এইটো এই ৰুমটো বৌহেঁতি চিলেক্ট কৰিছে। এইটো আমি এতিয়া ওলাই যাম আৰু এইটো বৌহঁতৰ বাথৰুম। এইটো বৌহঁতৰ বাথৰুম দেখা মেলা দেখাই দিছোঁ আৰু চফা হৈ আছে। এইটো আমাৰ পল সোমাই আছে, সেইটো পলে মুখ ধুই আছে। এইটো আমি লৈছোঁ আৰু ৰুমটো চিলেক্ট কৰিছোঁ। এইটো টিভি আছে ধুনীয়াকৈ দুইটা ৰুমতে। সুন্দৰ আৰু AC চব আছে আৰু এইফালেও ধুনীয়াকৈ বিল্ডিং ঘৰ সম্পূৰ্ণ দেখি মজা। চবফালে ধুনীয়া লাগে আৰু পৰিৱেশটো ইয়াৰ ধুনীয়া। প্ৰথম ঘৰটো ভাল লগা নাছিলে আৰু দেখিবলৈ ইমান নাছিলে। ইয়াত একদম সুন্দৰ পৰিৱেশ, গছনি সাগৰত থকা নিচিনা লাগিছে, সাগৰৰ পাৰত থকা নিচিনা লাগিছে। সুন্দৰ এটা পৰিৱেশ। আমাৰ ভিডিঅ'টো মই শ্বৰ্টকৈ হ'লেও দেখাবলৈ চেষ্টা কৰিম পাছলৈ, ক'লে বাথৰুমৰ পৰা ওলাই আহিলে। লগতে আমাক এটা কিটচেন দিছে, আমি নিজে বনাই খাব পাৰিম ইয়াত। তাৰমানে আমি ষ্টে হোম লওঁ, কাৰণ আমাৰ ছোৱালীজনী মানে অলপ প্ৰব্লেম হয়, নিজে বনাই খাবলৈ হ'লে ভাল পায়। এইটো ৱাশ্বিং মেচিনো দিছে, অভেনো দিছে, লগতে একদম ফ্ৰিজো আছে। সুন্দৰ আৰু এই ৰুমটো। কেতিয়াবা যদি কোনোবা মুম্বাই মোৰ শুভাকাংক্ষীসকল আহোঁ বুলি যদি ভাবে, তেতিয়াহ'লে মোৰ এড্ৰেছটো সুধিব, মই সম্পূৰ্ণ দি দিম। থাকিও ভাল পাব। খৰচটো অলপ কমো নহয় ইমান, ডেইলি 8,000 টকাকৈ। যদি আপোনালোকৰ প্ৰয়োজন হয় মোৰ মেছেজ কৰি সুধিব ক'ত কেনেকৈ হেৰি কৰিব লাগিব, তেতিয়া মই সম্পূৰ্ণ আপোনালোকৰ ডিটেইলছটো দি দিম। ধন্যবাদ। ৰাতিপুৱা ব্ৰেকফাষ্ট হোটেলৰ ফালৰ পৰা দিয়ে ফ্ৰীকৈ। কি বুলি কয় এইটো?
কি বুলি কয় বৌ কি বুলি কৈছিলে উপমা নে সুকমা অঁ আৰু কি বুলি কৈছিলে এইটো চিৰাৰ লগত বাদাম দি সেই টেষ্ট বুলি কয় এইটো নৰসিংহ পাত দি বৰ ধুনীয়াকৈ বনাইছে আৰু বৌ এতিয়া মাইকীজনীয়ে খাই আছে গৰহৰ নিচিনা এইফালে উত্তম দা আৰু এইফালে পল অঁ পোহা বুলি কয় এইজনী মনত পৰি গ'ল খোৱা একদম ইণ্টাৰেষ্ট থাকে যে মনত পৰি যায় আমি পোহা বুলি কৈছিলোঁ পোহা বুলি কৈছিলোঁ এইফালে আমাৰ দেউৰে খাই আছে এইফালে জুবিৰ লগত চাহখিনি অনা নাই এখনতে খাই থাকিবলৈ আকৌ চাহখিনি থৈ দিবলৈ বেয়া যে আমাৰ জুবিয়ে নেচাৰেল হেৰি চাই আছে বাহিৰৰ ফালে এয়া কি ধুনীয়া পৰিৱেশ সদায় ৰাতিপুৱা একেখিনি নকৰোঁ আৰু একেখিনিৰ কাৰণে কিনো বায়বটি কৰিব এই ওখ বিল্ডিং জুবিয়ে পৰিৱেশ পূৰা একদম উপভোগ কৰি আছে আৰু দেউবাৰে খাই আছে গা চা ধুই মূৰত পাগুৰি মাৰি আৰু কাপোৰ কানি যিমান থাকিব তাৰপৰা মোক দিব ৱাশ্বিং মেচিনটোত চলাই গাড়ীত ভৰাই দিবলৈ এয়া আমাৰ বিচনা পূৰা অৱস্থা নাইকিয়া হৈ আছে মাইকী 3জনী আছে কিন্তু এইবিলাকত একদম আৰু এলেহুৱা মুঠতে গুৱাহাটী মুম্বাই ফুৰিবলৈ আহিছে নে ইয়াত শুবলৈ আহিছে নাজানো আৰু এতিয়া এয়া 12-11 বাজিলেই যাব কেতিয়া জানো ওলাই যাব কেতিয়া জানো দিলে এতিয়া ভাত পানী বনাই ৰেডি কৰি থৈ দিছে খাম আৰু অভেনত মাংস ভৰাই থোৱা আছে এয়া আমাৰ উত্তম দাই খাই হৈ গ'ল মোৰখিনি খাই ল'ম দিয়া দেৰিয়ে হৈ যাব নহ'লে হেল্ল' কলিং বেল বজাইছে এতিয়া এই যাবলৈ ওলালো আৰু কৃষ্ণ কৃষ্ণ মুম্বাই বাই বাই মুম্বাই এই নাফালিবি আৰু তই ফালিবি ৰ নাই হোৱা নহয় ৰেকৰ্ডিং কৰিম এইটো আমি সাগৰৰ পাৰত গোটেইখিনি ফুৰিছিলোঁ অহা জন্মত যদি ভাগ্যত লিখা আছে এইটো জন্মতে আহিম আৰু বজাৰ কৰিবলৈ আহিম আকৌ বহুত বজাৰ ঘূৰিবলৈ থাকিলে একদম আমি এই সাগৰৰ পাৰত ফুৰিবলৈ যে গৈছিলোঁ তেতিয়া ডাঙৰ মণিকেইটা পাইছিলোঁ এই শামুক এতিয়া মণিক ইয়াত মাণিকটো ওলাই নে নোলাই চাম এইটো মুকুতা ওলাই নে কি ওলাই জানো এইটো চাম এতিয়া পলে কাট আকৌ এই নহয় ভাতটোত ভৰাই পেলানি ফেটকৈ দিলে হৈ গ'ল অঁ এনেকুৱা এইটো কাটিছে এইটো ৰ'ব হেপী বাৰ্থডে কি ওলাই চাওঁ এতিয়া এইটো মণিকটো শামুকৰ ভিতৰত মণিক ওলাই নে চাওঁ এইটো মুকুতা ওলাই নে নোলাই চাওঁ এইটো কি ওলাইছে নাজানো দেই তাৰ ভিতৰতে আছে হ'বলা এইটো আছে এটা কোলাকে এইটো কি আছে চাওঁ এইটো নাই ইমান অকণমানটো নোলায় একো সেইটো হ'বলা কিনো পেটটোহে এইটো ইমান অকণমানটো নোলায় একো ক'তনো মুকুতা ওলালে সেইটো মুকুতা সেইটো দেখা নাই নহয় মুকুতা নহয়ো সেইটো নাৰী পেটু খোজ নকলালে ভাল আছিলে